শিক্ষক কৰ্মচাৰীসকল, আজি বিশ্ব যুৱ দিৱস সমগ্ৰ বিশ্বৰ লগতে আমিও আজি আনুষ্ঠানিকভাৱে এই দিৱসটি আমি উদযাপন কৰিবলৈ লৈছোঁ। কিন্তু কথা হ'ল কি, এই যোগ এক সাধনা, এই সাধনা আচলতে এজন গুৰুৰ সহায় লৈ আচলতে আমি এই যোগ কৰিব লাগে। গুৰুৰ অবিহনে আচলতে যোগ কৰিবলৈ গ'লে অকণমান অসুবিধা হোৱাৰ সম্ভাৱনা থাকে। গতিকে মই ঘৰত কিছু পৰিমাণে যোগ কৰোঁ, গতিকে যিখিনি পাৰোঁ তোমালোকক অলপ দেখুৱাম। সেইখিনিকে তোমালোকে ঘৰত কৰিবলৈ যত্ন কৰিবা। যোগ হৈছে কলা, এই যোগৰ দ্বাৰা আমাৰ শৰীৰ আৰু মন সুস্থ কৰি ৰাখিব পাৰি। ব্যায়াম কৰিলে আমাৰ স্বাস্থ্য সবল আৰু সুস্থ হয়, কিন্তু মনটো সুস্থ নহয়। কিন্তু যোগ হৈছে এনেকুৱা এটা বস্তু, মন আমি সুস্থিৰ আৰু সবল কৰি তুলিব পাৰোঁ। সমগ্ৰ পৃথিৱীতে ডায়েবেটিছ আৰু প্ৰেছাৰ খুব বেছি হৈছে। কেতিয়াবা আমাৰ খাদ্যবিলাক অতি বেয়া। খাদ্যভাৱে আমাৰ ককাহঁতে বা আমাৰ আইতাহঁতে যি খাদ্য খাইছিলে, সেই খাদ্য আমি যদিও বেছিকৈ খাবলৈ পাইছোঁ, সেই খাদ্য কিন্তু কি নহয়, তেখেতসকলে খোৱা খাদ্যৰ নিচিনা নহয়। তেওঁলোকে যি খাদ্য খাইছিলে সেইবিলাক আছিলে সম্পূৰ্ণ প্ৰাকৃতিক উপায়েৰে প্ৰস্তুত কৰা। মানে খেতিত কোনো সাৰ দিয়া নাছিলে, গোবৰ সাৰ দিছিলে বা পচন সাৰ দিছিলে। গতিকে তেনেকেই তেওঁলোকে খেতি কৰি খাইছিলে। শাক পাচলিও তেনেকৈ খেতি ঘৰতে কৰিছিলে, গোবৰ দিছিলে, পচন সাৰ দিছিলে। কিন্তু আজিকালি নিচিনাকৈ তেওঁলোকে কি হ'ল, সাৰ, কৃত্ৰিম সাৰ, কীটনাশক দ্ৰব্য প্ৰয়োগ কৰি পেলাই খেতি কৰা নাছিল। বিশ্ব স্বাস্থ্য সংস্থাই হওক বা আমাৰ বিশ্ব যিবিলাক সংস্থা আছে, তেওঁলোকে মানি ললে যে যোগ হৈছে এটা পৰম ব্যায়াম বুলি কৈছে। মই পৰম ব্যায়াম, যাৰ দ্বাৰা আমাৰ মন আৰু আমাৰ শৰীৰ সুস্থ সবল কৰি দিব পাৰোঁ। যোগ যিখিনি কৰে সেই মানুহবিলাক চাবলৈ বৰ বেছি তুলন্ত শৰীৰ নহয়। তুলন্ত শৰীৰটো ভাল নহয়। দিয়া মানুহৰ শৰীৰৰ ওজন বঢ়াৰ লগে লগে বেমাৰ বৃদ্ধি হয়, বুজিলানে? তুলন্ত শৰীৰটো আমি সুস্থ শৰীৰ বুলি ক'ব নোৱাৰো। আমি এটা খুব ক্ষীণ হলেও নহব, খুব কি হব, প্ৰকাণ্ড এটা শৰীৰ হলেও নহব, হয় নহয়? গতিকে আমি এটা স্বাভাৱিক আমাৰ এটা শৰীৰ হলেহে আমি সুস্থ শৰীৰ বুলি ক'ব পাৰো। ৰাজাৰ কোন হ'ব লাগিব, পুৰা কোন। এতিয়া মনে মনে তোমালোকে এটা প্ৰাৰ্থনা মনে মনে, ডাঙৰকে নহয়, মন প্ৰাৰ্থনা কোৱা, ব্ৰহ্মা আদি কৰি প্ৰাৰ্থনা কোৱা, মনে মনে প্ৰাৰ্থনা কোৱা। এই হেৰি হোৱা নাই, কোন ৰাজাৰ কোন হ'ব লাগিব, ৰাজাৰ কোন, ৰাজাৰ ডেকা হ'লে নহ'ব। আৰু আমি ধ্যান কৰি আমি এনেকে ধ্যান কৰিব পাৰোঁ, হে ভগৱান আমাৰ শৰীৰটো সুস্থ সবল কৰি ৰাখা, হে ভগৱান আমি যাতে পঢ়িব পাৰোঁ। এনেকে তোমালোকে মনতে ধ্যান কৰি থাকিলেও হয়।
কৰিম এই আসনটোৰ নাম হৈছে কপালভাতি আসন। তোমালোকৰ বহুতৰ মূৰবিষ আছে নে কাৰ মূৰবিষ আছে? মূৰবিষ কাৰ আছে? আমি এইটো কৰিব পাৰোঁ মূৰবিষ কাৰ? এই কপালভাতি আসনটো কৰিলে মূৰৰ বিষয়ে যিটো সমস্যা বা শ্বাসজনিত যিবিলাক সমস্যা আছে তোমালোকৰ সেইটো কি হ'ব? নাইকিয়া হ'ব। এতিয়া তোমালোকে কৰ্মখন নকৰিলেও এনেকৈ কৰিলেও হ'ব, খালি ৰাজহাড় পূৰ্ণ হ'ব লাগিব। ৰাজহাড় পূৰ্ণ চাই যাবা দেই, পেটলৈ চাবা। এই আসনটো কৰোঁতে যেতিয়া আমি নিশ্বাসটো এৰিম তেতিয়া পেটটো যাব লাগিব ভিতৰলৈ, যাব দেই। উশাহটো আমি কিহত? নাকেৰে জুচিকে ল'ব লাগিব, এৰি দিব লাগিব। বুজিলে? খাই ল'বা কেনেকৈ? খালি পেটটো ভিতৰত যাব লাগিব। যেতিয়া আমি নিশ্বাসটো এৰি দিম পেটটো যাব লাগিব ভিতৰত যাব লাগিব। কেনেকৈ? মন কৰিলা নাই? আৰম্ভ কৰা। ready 1 2 3 মই প্ৰথমতে দ্বিতীয়বাৰ আসন শিকাইছিলোঁ কপালভাতি আসন আৰু অনুলোম বিলোম। তোমালোকে যদি ঘৰত ৰাতিপুৱা গধূলি 10 মিনিট কৰা তেতিয়া মই ইতিমধ্যে চিন্তা কৰিছিলোঁ যে তোমালোকৰ সঘনাই পাৰিবাৰিক বেমাৰ, মূৰৰ বিষ বা শ্বাসজনিত যিবিলাক বেমাৰ আছে তোমালোকৰ সেইবিলাক সম্পূৰ্ণভাৱে নাইকিয়া হ'ব। বুজিছেনে? আৰু এই আসনকেইটা কৰিলে আমাৰ শৰীৰত আচলতে অক্সিজেনৰ পৰিমাণটো খুব বাঢ়ি যায়। আমি খালেই নহ'ব। এতিয়া চাবাচোন কিছুমান মানুহে খুব কম খায়ো স্বাস্থ্য ভালে থাকে, কিছুমানে এগাল খায়ো বেমাৰী কেতিয়া হয়। তাৰ কাৰণ কেলেই? সেই শৰীৰবিলাকে আচলতে অক্সিজেনৰ পৰিমাণটো কমকৈ পায় শৰীৰত। গতিকে অক্সিজেনৰ লেভেলটো বেছি কৰিবৰ কাৰণে বা অক্সিজেনটো বেছি কৰি পাবৰ কাৰণে কি কৰিব লাগে? আমি এই দুটা আসন যদি কৰোঁ তেতিয়াহ'লে আমাৰ শৰীৰে মেক্সিমাম অক্সিজেন পাব। আৰু অক্সিজেন পালে আচলতে আমাৰ কি হয়? স্বাস্থ্যটো ভালে থাকে, ডায়েবেটিছ বেমাৰ নহয়, প্ৰেছাৰ নহয়। গতিকে এইকেইটা তোমালোকে কৰিবলৈ যত্ন কৰিবা। লাষ্ট এইটো চোৱা, এই ভৰিত লৈ এনেকৈ তোমালোকৰ ভৰিত কিমান চাপ খাই চাওঁ এনেকৈ না বাটাৰফ্লাই যোগাসনৰ তিনিটা কথা আছে, আসন, প্ৰাণায়াম আৰু ধ্যান। তাৰোপৰি 7টা ভাগ আছে। 7টা ভাগৰ বিষয়ে মই ক'বলৈ নাযাওঁ। আমি বিশেষভাৱে কৰি থকা 3টা ভাগ হ'ল আসন, এই যে আমি বাটাৰফ্লাই আসন কৰিলোঁ বা পদ্মাসন আৰু তেনেকুৱা আছে সূৰ্য আসন। তাৰপিছতে সেইখিনি হ'ল আসন, অনুলোম বিলোম, কপালভাতি, উদ্গীত, উজ্জায়ী, এইবোৰ হ'ল প্ৰাণায়াম। তাৰপিছতে আহিলে তোমালোকৰ ধ্যান। আমি কি কৰিব লাগে? আমি ধ্যান কৰিব লাগে। কেলে ধ্যান কৰিব লাগে? আমাৰ মনবোৰ অনবৰতে আমি বেলেগ কিবা কথাৰ প্ৰতি আমাৰ মন গৈ থাকে। এতিয়া যেনেকৈ তোমালোকে এতিয়াৰ এই সময়ছোৱা সম্পূৰ্ণৰূপে তোমালোকে মনটো দিব পৰা নাই। কোনোবাই কৰিবলৈ চাইছা, কোনোবাই কিবা কৰিছা, কোনোবাই হাঁহিছা। এই যে আমি এনেকৈ যে আছা তোমালোকে, কেলে? তোমালোকৰ একাগ্ৰতাৰ অভাৱ, মনোযোগৰ অভাৱ। কিহৰ কাৰণে আছে? এই কাৰণে তোমালোকে কি কৰিব লাগে? অকণমান ধ্যান কৰিব লাগে। ধ্যান বুলি ক'লে বৰ ভয়ংকৰ কিবা এটা আমি বৰ কিবা কৰি থাকিব লাগিব তেনেকুৱা কথা নহয়, গম পাইছানে? আৰু এটা কথা কি, আমি মানুহক কি কৰিব লাগে? ধন্যবাদ জনাব লাগে। মানুহকে হওক, বিশ্ব ব্ৰহ্মাণ্ডখনকে হওক, ভগৱানকে হওক, আমি ধন্যবাদ
কৃতজ্ঞতা জনাব লাগে এতিয়া মই তোমালোকক এই এনেকুৱা এটা ধ্যান যিটো গাইডেড মেডিটেশ্যন বুলি কয় মানুহে কৈ যায় শুনি যায় আৰু সেইমতে কৰি যায় তোমালোকক মই এতিয়া এটা গাইডেড মেডিটেশ্যন কৰাম তোমালোকে ভালকে শুনি যাবা আৰু মই যেনেকৈ কৈছো তেনেকৈ তোমালোকে কথাখিনি ভাবি যাবা প্ৰথমতে তোমালোক সকলোৱে সুন্দৰকে পোনকে বহি লোৱা পিঠিটো পোনকে বহা বা পদ্মাসনত বহিলেও বহা বহি চকুকেইটা ধুনীয়াকে মুদা চকুকেইটা মুদাৰ পিছত তোমালোকে দীঘলকৈ উশাহটো লোৱা উশাহটো লওঁতে পেটটো ওপৰলৈ কৰিবা আৰু উশাহটো যেতিয়া ভিতৰলৈ টানিবা তেতিয়া পেটটো ভিতৰলৈ সুমুৱাই দিবা তেনেকৈ তোমালোকে কৰাচোন উশাহ লোৱা উশাহটো এৰি দিয়া উশাহ আকৌ লোৱা উশাহটো এৰি দিয়া উশাহ আকৌ লোৱা উশাহটো এৰি দিয়া উশাহ আকৌ লোৱা উশাহটো এৰি দিয়া এতিয়া তোমালোকে ভগৱানক ধন্যবাদ জনোৱা ধন্যবাদ ভগৱান ধন্যবাদ থেংক ইউ গড থেংক ইউ মনৰ ভিতৰতে কোৱা আৰু ভগৱানৰ প্ৰতিচ্ছবি বা আমি যি প্ৰতিমূৰ্তি তাক মনলৈ আনি তোমালোকে কোৱা থেংক ইউ ভগৱান থেংক ইউ গড থেংক ইউ আজি এই সুন্দৰ দিনটো আমাক দিয়াৰ বাবে থেংক ইউ গড থেংক ইউ আকৌ ভগৱানক ধন্যবাদ জনোৱা তোমালোকে মনৰ ভিতৰতে কোৱা থেংক ইউ গড তোমালোকে যে আজি এই সুন্দৰ দিনটো পাইছা কত মানুহে এই দিনটো দেখিবলৈ পোৱা নাই তাৰ কাৰণে ভগৱানক ধন্যবাদ জনোৱা তোমালোকক ৰাতিপুৱা শুই উঠিয়ে লৰালৰিকে মা দেউতা আইতা ককাহঁতে যে স্কুললৈ অহাৰ কাৰণে ধুনীয়াকৈ খুৱাই বোৱাই পিন্ধাই উৰাই পঠিয়াইছে তাৰ কাৰণে তোমালোকৰ ঘৰৰ মানুহখিনিক তোমালোকে ধন্যবাদ দিয়া তাৰ পাছত তোমালোকে যে স্কুললৈ আহিলা ইমান ধুনীয়াকৈ বাটটোত তোমালোকৰ একো বাধা বিঘিনি নোহোৱাকৈ আহি স্কুল পালাহি তাৰ কাৰণে তোমালোকে ভগৱানক ধন্যবাদ দিয়া থেংক ইউ গড থেংক ইউ থেংক ইউ তোমালোকে যে বিদ্যালয়লৈ আহি ইমান সুন্দৰ এটা পৰিৱেশ পাইছা তোমাৰ লগৰ ল'ৰা ছোৱালীখিনি পাইছা ছাৰ বাইদেউসকলক পাইছা তেওঁলোকে তোমালোকক ইমান মৰম কৰি ধুনীয়াকৈ পঢ়াইছে তোমালোকৰ লগৰ ল'ৰা ছোৱালীৰ লগত খেলিছা তাৰ কাৰণে তোমালোকে শিক্ষকক আৰু তোমালোকৰ নিজক আৰু তোমালোকৰ বন্ধু বান্ধৱীসকলক ধন্যবাদ জনোৱা তোমালোকে স্কুলৰ পৰা ঘৰলৈ যোৱাৰ পিছত ৰাতি শোৱাৰ সময়লৈকে যি কৰিলা যি কাম কৰিলা ইমানখিনি যে তোমালোকে কৰিব পাৰিলা তাৰ কাৰণে তোমালোকে ভগৱানক ধন্যবাদ জনোৱা ভগৱান তুমি মোক ইমান সহায় কৰিলা মোৰ এই দিনটো খুব সুন্দৰকৈ পাৰ হ'ল তাৰ কাৰণে তোমালোকে ভগৱানক ধন্যবাদ জনোৱা থেংক ইউ গড থেংক ইউ গড তাৰ পাছত তোমালোকে দীঘলকৈ উশাহ লোৱা আৰু ভগৱানক ধন্যবাদ জনোৱা থেংক ইউ গড 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 তাৰ পাছত তোমালোকে আমাৰ এই বিশ্বব্ৰহ্মাণ্ডত এক যি মহাজাগতিক শক্তি আছে সেই মহাজাগতিক শক্তিয়ে আমাক অনবৰতে নিয়ন্ত্ৰণ কৰি আছে সেই মহাজাগতিক শক্তিক তোমালোকে ধন্যবাদ জনোৱা থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ থেংক ইউ ইউনিভাৰ্ছ আৰু এনেকৈ কৈ থাকা আৰু তোমালোকৰ শৰীৰত এটা বিদ্যুৎ প্ৰবাহৰ দৰে ধন্যবাদটো যে থেংক ইউ বুলি কৈছা তাৰ এটা প্ৰবাহ তোমালোকৰ শৰীৰৰ মাজে মাজে
বৈ গৈছে সেইটো তোমালোকে অনুভৱ কৰা Thank you God Thank you God Thank you God Thank you universe Thank you universe Thank you universe তাৰপিছত তোমালোকে নিজৰ শৰীৰটোক তোমালোকে thank you কোৱা Thank you my body Thank you my body Thank you my body তোমালোকে নিজৰ মনটোক thank you কোৱা Thank you my mind Thank you my mind Thank you my mind Thank you Thank you Thank you Thank you Thank you Thank you God